মঞ্চলৈ। বহুত দেৰি হৈছে, দীঘলীয়া বক্তৃতা নিদিওঁ, অভ্যাসো নাই। আৰু মই আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো লোকে। আৰু ওচৰতে থকা দাদা বাইদেউ সকলো লোকে মই কৃতজ্ঞতা জনালোঁ। আৰু ইয়াত আজি আখৰাত অহা কণ কণ ল'ৰা ছোৱালীখিনিক এটা কথাই কওঁ, খুব কম দিনৰ ভিতৰত তোমালোকে শিকিব লাগিব। গুৰুৱে যেনেকৈ শিকায় নিখুঁতভাৱে শিকিবলৈ চেষ্টা কৰা। মোৰ মৰম আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। ধন্যবাদ। আন্তঃ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত যি বিহু নাচৰ কৰ্মশালা 2025ৰ শুভ আৰম্ভণি কৰা হয়। আৰু এই শুভ আৰম্ভণি অনুষ্ঠানটিত উপস্থিত থাকে অসমৰ জনপ্ৰিয় চলচ্চিত্ৰকাৰ পৰিচালক তথা নাট্যশিল্পী প্ৰণৱ ভৰালী ডাঙৰীয়া আৰু লগতে আমাৰ অসমৰ জনপ্ৰিয় বিহু প্ৰশিক্ষক ৰূপম শৰ্মা ডাঙৰীয়া আৰু লগতে তেখেতসকলৰ সহশিল্পীসকল। আমি আশাবাদী যে 2012 চনতে যি আন্তঃ আঞ্চলিক ছাত্ৰ সন্থাই পোনপ্ৰথমবাৰৰ বাবে এই বিহু নাচৰ কৰ্মশালা আৰম্ভ কৰিছিলে আৰু চাওঁতে আজি 14টা বৰ্ষ আমি গঢ়কিলোঁ। আমি আশাবাদী যে প্ৰতি বছৰে আমি 20,000তকৈ অধিক ল'ৰা ছোৱালীক এই প্ৰশিক্ষণ দি আহিছিলোঁ আৰু এইবেলিও আমি আশাবাদী আজি শুভ আৰম্ভণিৰ দিনতে 400টা বেছি ল'ৰা ছোৱালী আজি আমাৰ মাজত অংশগ্ৰহণ কৰিছে। আৰু আমি আশাবাদী ইয়াতকৈও বেছি অনাগত দিনত আমি অনাগত দিনত যাতে ছাত্ৰ ছাত্ৰী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি ডিমৰীয়াৰ সমূহ ছাত্ৰ ছাত্ৰী তথা তেখেতসকলৰ অভিভাৱকক আমি অনুৰোধ জনাম যাতে সোণাপুৰৰ স্থিত জ্ঞানজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাতে তেখেতসকলে এই বিহু নাচৰ কৰ্মশালাৰ প্ৰশিক্ষণ ল'বলৈ আহে। কৰ্মশালা অহা 13 এপ্ৰিল 2025 তাৰিখে সামৰণি পেলোৱা হ'ব। আৰু সামৰণি অনুষ্ঠানত ৰঙালী বিহু আদৰণি উৎসৱ হিচাপে আমাৰ মাজত উপস্থিত থাকিব অসমৰ বহুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী।